যিটো পডকাষ্ট সেইটোৰ কাৰণে তেখেতক আৰু বেছি হেৰি হৈছে, কিন্তু তেখেতে তাৰ আগতেই অসংখ্য কাম কৰিছে। বহুতো মানুহে নাজানে তেখেতে কি কি কৰি আছে, আমি আজি তেখেতৰ পৰা শুনিম। তাৰ আগতে মই অকণমান PGI স্কুলৰ বিষয়ে কৈ দিওঁ। PGI স্কুলখন আমাৰ আৰম্ভ কৰিছিলো 2020ত। আমাৰ ছাত্ৰ ছাত্ৰী আছিল তেতিয়া 30টা ল'ৰা ছোৱালী আছিলে লোকেল। তেতিয়া মই কেলগেৰীৰ পৰা কৈ আছো, কেলগেৰীতে আছিলে ল'ৰা ছোৱালীখিনি। তাৰপিছতে লাহে লাহে আমি বঢ়ালো US UK, তাৰপিছতে বেলেগ বেলেগ দেশলৈকে আমি আমাৰ স্কুলখন বঢ়াই নিলো। ল'ৰা ছোৱালীবিলাকে যেতিয়া আমাৰ স্কুললৈ আহিলে পঢ়াই ভালো পাওঁ, আগৰ পৰাই এটা হেৰি আছিলে। তাৰপিছতে এতিয়া আমাৰ ল'ৰা ছোৱালী 300তকৈ অধিক ল'ৰা ছোৱালীক আমি অলৰেডি আজি 6টা বছৰ হ'ল। 6টা বছৰত আমি 300তকৈ অধিক ল'ৰা ছোৱালী আৰু বয়োজ্যেষ্ঠ লোকক এতিয়ালৈকে আমি পাঠদান কৰিছো, অসমীয়া ভাষা শিকাইছো। আৰু আমাৰ ইচ্ছা আছে এতিয়ালৈকে আমাৰ বয়সৰ সীমাটো এতিয়ালৈকে 5 বছৰৰ পৰা 65 বছৰৰ ষ্টুডেণ্ট, আমাৰ যিটো ছাত্ৰ ছাত্ৰীসকলে আমাৰ স্কুলত শিকি আছে। আৰু আমাৰ স্কুলে শিকাবলে 100 বছৰলৈকে শিকাব, যাৰ বয়স 100 বছৰ তেওঁলোকলৈকে শিকাব। গতিকে আৰু যদি আপোনালোকে প্ৰচাৰ কৰিব, আমাৰ বেচিকেলি আমাৰ যিটো উদ্দেশ্য হৈছে ভাষাটো প্ৰচাৰ কৰা, ভাষাটো জীয়াই ৰখা। আৰু আপোনালোকে নিশ্চয় জানে কি আমাৰ ভাষাৰ অলপ লাহে লাহে অৱনতি ঘটিছে। কিয়নো এনেকুৱা হৈছে কি আজি 1971 চনৰ যিটো আছিলে আমাৰ এটা হেৰি অসমীয়া ভাষা আছিলে, লোকপিয়লত আছিলে 49.53%, তাৰমানে 59.53% মানুহে অসমীয়া কৈছিলে, অসমীয়া লিখিছিলে। আৰু সেইটো আছিলে 1971 চনৰ হেৰি লোকপিয়ল। এতিয়াৰ যিটো হৈছে তাৰপিছত 2011 চনৰ যিটো লোকপিয়ল হৈছে সেইটো 48% লৈ হ্ৰাস পালে। তাৰমানে আপোনালোকে দেখিছে যে ইয়াত 10% কম হৈছে, তাৰমানে এনেকুৱা হেৰি। তাৰপিছত 10 এনেকুৱাকে কমি গ'লে এদিন এইটো লুপ্তপ্ৰায় হোৱাৰ এটা সম্ভাৱনা আছেই। এনেকুৱা ধৰণৰ ভাষা পৃথিৱীত বহুত আছে। যদি কোনোবাই হয়তো কিছুমান অলৰেডি মানুহে জানে যে মই উইকিপিডিয়াটো কাম কৰিছো, অসমীয়া উইকিপিডিয়াত। এতিয়া মই গম পাইছো যে প্ৰত্যেকটো 14 দিনত every 14 days one language is dying from this world. এইটো এইটো হবই হব। কোনোবা ভাষা এটা ধৰি লওক আপুনি ইংৰাজী বেছিকে কৈছে, অহা জন্মৰ ল'ৰা ছোৱালীবিলাকে প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে ইংৰাজী ভাষা বেছিকে কৈছে। লাহে লাহে সেই প্ৰজন্মটোৱে ভাষাটো যেতিয়া কোৱালৈকেহে ৰৈ যায়, লিখা পঢ়া নোহোৱা হয়, তেতিয়া কি হয় লিপিটোও নোহোৱা হয় এঠাইৰ পৰা। গতিকে লিখা পঢ়াটোৰ ওপৰতো আমি হেৰি কৰিব লাগিব, এটা গুৰুত্ব দিব লাগিব। যদি অসমতে আছে, অসমৰ ল'ৰা ছোৱালী ডাঙৰ হৈছে, লিখা পঢ়াটো গুৰুত্ব দিয়ক। আৰু যদি বাহিৰত আছে ভাষাটো ক'লেও হ'ব, একো ডাঙৰ হেৰি কথা নহয়। লিখিব পাৰিলেতো ভালেই, কিন্তু ইমান কৰিব নোৱাৰি। আমি বহুত কষ্ট কৰি শিকাওঁ, বহুত দেখিছো মাক দেউতাকেও বহুত কষ্ট কৰি কাৰণে। গতিকে প্ৰথম কথা হৈছে তেওঁলোকে কথা কোৱাটো শিকালে, তাৰপিছতে লিখা পঢ়াখিনি শিকিব পাৰিব। চ' এইটোৱে মোৰ আজিৰ হেৰি। মই বেছি সময় নলওঁ। এতিয়া মই আমাৰ দেশত কোন কোন দেশৰ পৰা ল'ৰা ছোৱালী আহে অকণমান মই ইয়াতে কৈ দিছো। আমাৰ স্কুলত থকা ল'ৰা ছোৱালীবোৰ আহি আছে বৰ্তমান ইণ্ডিয়া, কানাডা, USA, UK, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, মালয়েছিয়া, জাৰ্মানী, নেদাৰলেণ্ড, পোলেণ্ড, ফ্ৰান্স, জাপান, স্লোভাকিয়া, বাহৰেইন, UAE, ইটালী আৰু নৰৱেৰ পৰা। দেখিছে যে আপোনালোকে ইমানখিনি দেশৰ পৰা আহিছে আৰু আহিব আমাৰ স্কুললৈ। গতিকে আমি ভাবো যে আপোনালোকৰ সহায় কৰিছে, আপোনালোকৰ বিভিন্ন ধৰণে সহায় কৰিছে, হয়তো আননয়িংলি। সেইটো কাৰণে আপোনালোকৰ সকলোকে ধন্যবাদ।
প্ৰত্যেক বছৰে আপোনালোকে আহি আছে, সেইটোও আমাৰ কাৰণে সহায় হয়। আৰু আজি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছো। আৰু মই এতিয়া চিমি আপটে আৰু প্ৰিয়াক্ষী গগৈ, চিমি আপটে থাকে মন্ট্ৰিয়েলত। তেওঁ ৰিচেণ্টলি তেওঁ MBA কৰি পেলাই ফাইনেল দিছে এতিয়া। MBA তেওঁ ফুল ব্ৰাইট স্কলাৰশ্বিপ পাই পেলাই গৈছিলে মন্ট্ৰিয়েললৈ। তাৰপিছতে তেওঁ হৈছে পিয়ানিষ্টো হয় আৰু ফিগাৰ স্কেটাৰ। So Simi Apte, you are here. And then I'm going to talk about Priyakshi. Priyakshi মানে ক'বলগীয়া বহুত আছে। প্ৰিয়াক্ষী আগৰ পৰাই মানে খুব ভাল ডান্সাৰ হয়। সত্ৰীয়া নৃত্যটো মানে আগৰ পৰাই খুব হেৰি আৰু ইচ্ছা মানে হেৰি কৰিবলৈ। গতিকে প্ৰিয়াক্ষীৰ বিষয়েনো কি ক'ম। আৰু তেওঁ 2টা ডিগ্ৰী কৰিছে, মাষ্টাৰ্ছ ডিগ্ৰী 2টাতে কৰিছে। তাৰপিছতে তেওঁ সত্ৰীয়া নৃত্যত হেৰি লৈছে, মানে পুৰা অধ্যয়ন কৰি শেষ কৰিলে। আৰু তুমি কোনটোত হেৰি কৰিছিলা মই অলপ হেৰি পাহৰি গৈছো। তথাপিও মই কওঁ যে তাইক ৰুৰেল ডেভেলপমেণ্ট এণ্ড পাব্লিক এডমিনিষ্ট্ৰেশ্যন আৰু ৰুৰেল ডেভেলপমেণ্ট, চ' এইকেইটাতে কৰিছে। আৰু এতিয়া তাই কাম কৰি আছে, মাৰ্কেটিং মেনেজাৰ কৰি আছে লিডিং এচেঞ্চিয়েলছ ব্ৰেণ্ড এটাত। চ' এইকেইটা তাইৰ এটা পৰিচয়। আৰু তাইৰ ক্লাছিকেল ডান্সাৰ হয় আৰু ভাৰত নাট্যম সত্ৰীয়া ডান্সাৰ। প্ৰিয়াক্ষী গুৱাহাটীৰ পৰা তাই জইন কৰিছে আমাৰ ইয়াত, আৰু দুইজনীয়ে আজি এওঁলোকে আমাৰ ইয়াত হোষ্ট হ'ব।